যে এজন যুৱক খাৱাই পৰত পানীত পৰি মৃত্যু হৈছে, কেনেকৈ হৈছিল? নাই, ময়ো বেলেগ এটা ঠাইতে আছিলোঁ। হয়। কিবা অলপ মানে মানুহৰ লগত কথা পাতি আছিলোঁ। মই শুনিলোঁ যে আমাৰ গণেশ ভুজেল নামৰ যে শিক্ষক, হয়, তেওঁ ল'ৰাটো এনেকুৱা পানীত পৰিল আৰু তেওঁক হস্পিটেলত লৈ গৈছে বুলি শুনিছোঁ। বুলি ক'ত? লংকেশ্বৰী। তেতিয়া মই চিধা লংকেশ্বৰী গুচি গ'লোঁ। লংকেশ্বৰী যোৱাৰ পাছত তাত পৰা শুনা পালোঁ যে নাই, ডেট ডিক্লেয়াৰ কৰিলে। তেতিয়া ডেট ডিক্লেয়াৰ কৰাৰ লগে লগে আমি ভাবিলোঁ যে নহয়, আমাৰ যিহেতু স্থানীয় মানে হস্পিটেল। কেইটামান বজাত আপোনাৰ এইটো ঘটনাটো আঢ়ৈটামান মানতে আমি পালোঁ তাক। হয়, আঢ়ৈটাতে মানে আমি পালোঁ। হয়, তাৰ পাছতে তাত পোৱাৰ পাছত তেওঁলোকে পাই তাত লৈ গ'ল। লৈ যোৱাৰ পাছত আমি তাত গৈ পাওঁতে ডিক্লেয়াৰ কৰিলে যে নাই, কেছটো 1 ঘণ্টা আগতে মানে জোকাল। পুখুৰী আছিল নে কি আছিল? পুখুৰী এনে মানে আপুনি JCB দি মাটি খান্দি ক'ৰবাত মাটি পুতা জেগাটো মানে লৈ গ'ল, মাটি লৈ গ'ল। হয়, ক'ৰবাত মাটি উঠাই লৈ গ'ল আৰু তাততো মানে গাঁত হৈ থাকিল আৰু তেনেকুৱা। পানী বেছি আছিল? পানীটো খুব তেনেকুৱা বেছি বুলিও জানা নাই। মই এই ঘটনাস্থলীত মই গৈও পোৱা নাই। মানে সঠিক ভাৱত মই তাত কথাও ক'ব নোৱাৰোঁ। কিন্তু এতিয়া তাত পৰা যেতিয়া ডিক্লেয়াৰ হ'ল, তেতিয়া আমি খেৰানি হস্পিটেলত লৈ আহিলোঁ। অহাৰ পাছত আৰু আমি আমাৰ খেৰানি থানাতো জনালোঁ, মাইলো আউটপোষ্টতো জনালোঁ। আমি এনেকুৱা ঘটনা হৈ গ'ল গণেশ ভুজেল নামৰ ল'ৰাটো। গতিকে আপোনালোকে সহায় কৰক। কৈছে সহায় কৰিম, আৰু আমাক সহায় কৰি আছে। কি নাম ল'ৰাটোৰ? গণেশ ভুজেল। দেউতাৰ নাম পঢ়ি আছিলে। এইবাৰ ছেকেণ্ড ইয়াৰ, হায়াৰ ছেকেণ্ডেৰী মানে ফাৰ্ষ্ট ইয়াৰ নেকি? ফাইনেলৰ মানে গৈ আছিলে ডন বক্সত। গতিকে তেওঁৰ দেউতা গণেশ ভুজেল প্ৰপাৰ হস্পিটেলত। গম নাপাওঁ, মানে বাইদেউজনীয়ে গাই ল'ব গৈছিলে। এতিয়া পথাৰত কোনোবা বুলি এনেকৈ মাত দিছে আৰু এতিয়া কোন মানুহবোৰে আহি পেলাই কৈছে কোনোবা মানুহ চাব যোৱা সময় এনেকৈ দেখা পাইছে আৰু উঠাইছোঁ ভাইটিয়ে বুলি আৰু পানীৰ পুখুৰীত আছিল। কেইটামান বজাৰ ঘটনা? এইটো 2:40 মান হ'ব পাৰে। কিবা সন্দেহ কৰে নেকি? পানীত দ আছিল নেকি? দ মানে দটো আছে আৰু মিডিলত দ আছে, চাইডত ইমান নাই, কিন্তু মিডিলত অলপ দ আছে আৰু। ল'ৰাটোৰ নাম কি? গণেশ ভুজেল। পঢ়া শুনা কৰি আছিল? পঢ়া শুনা কৰি আছোঁ। কিমানত পঢ়ে? হায়াৰ ছেকেণ্ডেৰী। একো সন্দেহ কৰা নাই ন? একো সন্দেহ কৰিতো গম পোৱা নাই। কাৰোবাৰ লগত এনে শত্ৰুত আমি এনেকুৱা কিবা আছিল? নাই, একোতো এনেকৈ নাই। একো শুনা নাই? গম নাপাওঁ।